মিয়াক লৈ অসমত এতিয়া কি আৰম্ভ হৈছে? শিৱসাগৰত মিয়া খেদা অভিযান আৰম্ভ হৈছে। মৰাণত মিয়া খেদিব হুংকাৰ দিছে আটাছুৱে। তিনিচুকীয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে আব্দুল ৰছিদ মণ্ডলৰ বিৰুদ্ধেও প্ৰতিবাদ। এয়া হৈছে অসমৰ আজিৰ পৰিস্থিতি। এই পৰিস্থিতিৰ পৰৱৰ্তী সময়ত এই মিয়া খেদা অভিযানৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইটামান বক্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল সেয়া আমি শুনাই ল'ব বিচাৰিছোঁ। মই এটাই ক'ম যে আপোনালোকে যিয়ে নকৰক কিয় আইন হাতত তুলি নল'ব। আমি যিয়ে নকৰোঁ কিয় আইন হাতত নুতুলাকৈ আমি শান্তিপূৰ্ণভাৱে যি কৰোঁ আমাৰ কোনো ক'বলগীয়া নাই। আইন হাতত তুলি ল'ব নালাগে। সি মিয়াৰ বিৰুদ্ধে হওক, অসমীয়াৰ বিৰুদ্ধে হওক, মাৰোৱাৰীৰ বিৰুদ্ধে হওক, বঙালীৰ বিৰুদ্ধে হওক বা আমাৰ নিজৰ বিৰুদ্ধে হওক, আইন হাতত নুতুলাকৈ আমি আমাৰ অহিংসা আৰু গণতান্ত্ৰিক নীতিৰে আমি আমাৰ কামবিলাক কৰি যাব লাগে। সলিউশ্যন হৈছে অসমীয়া জাতি একতা হৈ থিয় দিয়া। গতিকে অসমীয়া যেতিয়া একতা হৈ থিয় হৈ থাকিব তেতিয়ালৈকে ক'তো অসুবিধা নহয়, আমি চলি থাকিব পাৰিম। কিন্তু আমিয়ে যেতিয়া একতা হৈ নাথাকোঁ তেতিয়া আমি দুৰ্বল হৈ যাম। আজি ঢিঙত যদি আপোনালোকে চাই, এইটো খালি ধৰ্ষণৰ ঘটনা নহয়, অসমীয়া মানুহখিনিক বাৰে বাৰে ভীতিগ্ৰস্ত কৰি থকা হৈছে যাতে শেষ অসমীয়াখিনিও তাৰ পৰা ওলাই আহে। এদিন ঢিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিলে, আজি তাত এতিয়া 10,000 অসমীয়া মানুহো নাই। ঢিং টাউনক বাদ দিলে তাত আৰু অসমীয়া মানুহ নায়েই, অথচ গোটেই গাঁওবিলাকৰ নাম চাব গোটেই অসমীয়া নাম। গতিকে এই ঘটনাটো অকল ধৰ্ষণৰ ঘটনা বুলি ধৰি নল'ব। ইয়াৰ পিছফালে এটা ডাঙৰ ষড়যন্ত্ৰ আছে। বৰপেটাত এটা ঘটনা যদি হয় তাত আপোনালোকে দেখা পাব ঘটনাবোৰ মাৰ্জিনত হয়। তাৰমানে যি গাঁৱত ডেম'গ্ৰাফি চেঞ্জ আৰম্ভ হৈছে ঘটনাবোৰ তাতে হৈ থাকে যাতে মানুহবিলাক সোনকালে সোনকালে তাৰ পৰা ওলাই আহে। কেইদিনমান আগতে বৰপেটাত এটা ঘটনা হ'ল, শ্মশান এখনৰ সন্মুখত গৈ পেলাই তালা মাৰা হুলস্থুল লগাই দিলে। কিয়? তাত অলৰেডি আমাৰ মানুহে মাটি বিক্ৰী কৰা আৰম্ভ কৰিছে। হুলস্থুল লগাই দিলে মানুহে ঘৰ এৰি গুচি আহেতো মাটিখিনি সোনকালে বিক্ৰী হৈ যায়। চ' ইয়াৰ লগত মাটি বিক্ৰী এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই থাকে। আজিয়ে মই আপোনাক কওঁ, ঢিঙত যিজনী ছোৱালীৰ লগত ঘটনাটো হ'ল, পৰিয়ালটোৱে মোক আজি জনাইছে যে তেওঁলোক আৰু ঢিঙত থাকিব নোখোজে। তাৰমানে কি? এটা সফল হৈ গ'ল, 5 বিঘা মাটি গ'ল, আৰু মাটিটো কোনে কিনিব? এনেকুৱা অদ্ভুত দাম তেওঁলোকে আগবঢ়াই দিয়ে, যি মাটিৰ দাম 5 লাখ টকা 50 লাখ টকা দিম বুলি কৈ দিয়ে। তেতিয়া মানুহে আৰু কিমান দেৰি ৰখি থাকিব? ঠিক আছে, যদি 50 লাখ টকা মই পায়ে যাওঁ, নগাঁও টাউনত মাটি এডোখৰ পাম, গতিকে মানুহে 50 লাখ টকাটো লৈ লয়। একেটা সময়তে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে শৃংখল চলিহা, এই শৃংখল চলিহাক এইবাৰ উভতি ধৰিছে এগৰাকী মুছলমান নেতাই, এগৰাকী ধৰ্মীয় সংখ্যালঘুৰ নেতাই উভতি ধৰিছে, মদাহী আখ্যা দিছে শৃংখল চলিহা। শৃংখল চলিহা কেনেদৰে প্ৰত্যুত্তৰ দিছে, কি কৈছে? সেই লোকজনে যিজনে নিজকে মিয়া বুলি কৈ ভাল পাওঁ বুলি কৈছে, মিয়া বুলি পৰিচয় দি ভাল পাওঁ বুলি কৈছে, সেই মিয়া বুলি কোৱা লোকজনে শৃংখল চলিহা কেনেদৰে সমালোচনা কৰিছে সেয়া আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। শৃংখল চলিহা হ'ল এটা মদাহী, আৰু এই মদাহীৰ কথা মতে কেতিয়াও অসম নচলে। আমাৰ মিয়া মানুহ আমি কেতিয়াও মাৰোৱাৰীৰ দৰে আমি আঁঠুকাৰি ক্ষমা নোখোজোঁ। আপোনাক চেলেঞ্জ কৰিলোঁ, যদি মিয়া মানুহৰ বিৰুদ্ধে আপোনালোকে যদি মিয়া মানুহৰ ওপৰত হাৰাশাস্তি কৰে, মই কওঁ আজি মই মিয়া হিচাপে মই পৰিচয় দিবলৈ বাধ্য হৈছোঁ। কাৰণ আমি অসমীয়া হিচাপে ডিঙিত গামোচা লৈ জয় আই অসম কৈ দিনে ৰাতি আমি অসমৰ কাৰণে জান জীৱন দিছোঁ। তাৰ পিছতো আমাক কিমান ধৰা অপদস্থ। কিন্তু এটা কথা স্পষ্ট, যদি মিয়া মানুহৰ গাত যদি হাত উঠে, শৃংখল চলিহাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম, আৰু আমি পাৰিলে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিম। মিয়াৰ ওপৰত যদি অত্যাচাৰ হয় নহয়, আমি প্ৰত্যেকটো মিয়াই আমি একগোট হৈ যাম। আৰু এটা কথা স্পষ্টভাৱে কৈ আছোঁ, যিসকল 5 টকীয়া টুপি পিন্ধি পেলাই গৰীয়া মানুহ আছে নহয়, যিসকল 5 টকীয়া টুপি পিন্ধা গৰীয়া মানুহ, মই তেওঁলোকক কৈ আছোঁ, আপোনালোকে ভাবিছে যে আমাৰ মিয়াৰ ওপৰত দুখ জাপি দিব? মই কৈ আছোঁ, গৰীয়া মানুহৰ প্ৰত্যেকটো মছজিদত যিসকল ইমাম আছে, গৰীয়া মানুহৰ যিসকল মাদ্ৰাছাত ইমাম আছে, প্ৰত্যেকটো ইমাম আমি বৰ্জন কৰি দিম। গৰীয়া মানুহৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাৰাখোঁ। তেওঁলোক যি সময়তে যাৰ
চাব হিন্দু মানুহৰ লগত যদি তেওঁলোকৰ ভাল তাত গৈ পেলাই ছাইড লৈ যায়, মুছলমানৰ লগত আমাৰ মিয়া মানুহখিনিৰ লগত ভাল ছাইড লৈ যায়। গতিকে গৰীয়া মানুহখিনিক আপোনালোকক কৈ আছোঁ, মোৰ মা গৰীয়া হয়। তাৰপিছতো মই আপোনালোকক কৈ আছোঁ ভাগ ভাগ কৰিব বিচৰা নাছিলোঁ। যিসকলে মিয়া মানুহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নহয়, আপোনালোকক কৈ আছোঁ 5 টকীয়া টুপি পিন্ধা গৰীয়াবোৰক কৈ আছোঁ, আপোনালোকৰ মছজিদত আমাৰ মিয়া যিসকল ইমাম আছে আমি বৰ্জন কৰি দিম। আপোনালোকৰ তাত গৈ পেলাই নামাজ পঢ়োঁতে মিয়া মানুহ লাগে, জানাজা পঢ়োঁতে মিয়া মানুহ লাগে, বিয়া পঢ়োঁতে মিয়া মানুহ লাগে, আৰু গালি মিয়াক পাৰিব। তাৰ মানে কি ধৰ্মৰ ক্ষেত্ৰত আপোনালোকক ৰিপ্ৰেজেণ্ট কৰিব মিয়া মানুহ, আৰু তাৰপিছত আপোনালোকে গৈ পেলাই যেতিয়া নেকি অৰ্ধ উলংগ কাপোৰ পিন্ধি পেলাই আপোনালোকে মানে যিটো নেকি আমাৰ মুছলমান ধৰ্মত নাই সেইখিনি কাম কৰোঁতে আপোনালোকে মিয়াক বেয়া পায়। গতিকে কৈছোঁ, মই গৰীয়া মানুহখিনিক কৈছোঁ, আপোনালোকে ভদ্ৰতা বজাই ৰাখক, আপোনালোকে মুছলমান পৰিচয় দিয়ক, আপোনালোকে কিন্তু কোনো ভাগ ভাগ পৰিচয় নিদিব। যদি ভাগ ভাগ পৰিচয় দিয়ে আমি মিয়া একগোট হৈ গ'লে কিন্তু আপোনালোকৰো ভেজাল আছে। মই চিধা কথা কৈছোঁ, শৃংখল চলিহাক কৈছোঁ, এটা কথা স্পষ্ট ভাষাত কৈছোঁ, আমি মিয়া মানুহ মাৰোৱাৰীৰ দ্বাৰা কেতিয়াও কিন্তু আঁঠুকাৰি আমি ক্ষমা নোখোজোঁ। আমি মিয়া মানুহ, অবিভক্ত ভাৰতৰ মানুহ, আমি এই দেশৰ অসমৰ ভাৰতৰ নাগৰিক। আপোনাৰ যিমান ক্ষমতা আছে ইমান ক্ষমতা মোৰ আছে, ইমান অধিকাৰ মোৰ আছে। মোৰ অধিকাৰ খৰ্ব কৰাৰ এইজন শৃংখল চলিহা কোন? আপুনি শৃংখল চলিয়া আপোনাৰ কলা চশমা পিন্ধি পেলাই আপুনি যদি অশৃংখল পৰিৱেশ সৃষ্টি কৰে তাৰ বিৰুদ্ধে সংগ্ৰাম আমি কৰিমেই। সংগ্ৰাম পৰিষদক কোনো ৰোধ কৰিব নোৱাৰে। প্ৰতিটো জনসাধাৰণক, প্ৰতিটো সংগঠনৰ মানুহক মই অনুৰোধ জনাম, আমি ইয়াত ধৰ্মীয়ভাৱে ভাগ ভাগ নহয়, আমি অসমীয়াভাৱে, অসমীয়াৰ বিৰুদ্ধে যদি কোনোবাই কিবা কৰে তাৰ বিৰুদ্ধে কৰক। গতিকে অসমীয়া কিশোৰ আৰু এইজনী ছোৱালীক ৰেপ কৰাৰ কাৰণে আমাৰ মুছলমান সমাজ ওলাই হাজাৰ হাজাৰ ৰাইজ ওলাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া মিয়া খেদাৰ যি অভিযান আৰম্ভ হৈছে বা মিয়া খেদাৰ যি অভিযানৰ বৰ্তমান সময়ত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে, এই প্ৰতিক্ৰিয়াবোৰৰ মাজতে এটা কথা স্পষ্ট হৈ পৰিছে যে অসমত বৰ্তমানৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজন, নহ'লে ধৰ্মীয় সংঘাত হোৱাৰ সম্ভাৱনা দেখা দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।